অপূৰ্ব আমাৰ এই ৰাজউপবন বিনন্দীয়া প্ৰকৃতিৰ অপৰূপা ৰূপ পৰিস্ফুট হয় এই উদ্যানত চাৰিওদিশে দেখো কেৱল স্নিগ্ধ শ্যামল চোৱা সখী সখী বিহগেও উৰি যায় নীল আকাশত দূৰ দিগন্ত ধিয়াই ও সখী মুগ্ধ মই প্ৰকৃতিৰ বিনন্দীয়া ৰূপত সঁচাই বিতুপন এই উদ্যানৰ ৰূপ পাছে আমাৰ ৰাজকন্যাৰ ৰূপো নহয় কম কত যে ৰাজকুমাৰ হৈ আছে ব্যাকুল আমাৰ সখী পত্নী ৰূপে পাবলৈ সখী তোমাৰ আৰু আন কথা নাই এনেহেন মুক্ত পৰিৱেশতো তুমি কোৱা সাংসাৰিক বান্ধোনৰ কথা মুক্ত বিহংগৰ দৰেহে থাকিবৰ মন মোৰ চাবা সখী নোসোমাও মই সাংসাৰিক বান্ধোনত হয়নে সন্মুখীন হোৱা নাই আমাৰ সখী এতিয়ালৈকে কোনো সুদৰ্শন যুৱকৰ পোৱা নাই তেওঁৰ পৰা প্ৰেম নিবেদন যিদিনাই দেৱও যেন কোঁৱৰে দিবহি প্ৰেমৰ প্ৰস্তাৱ সখী সকলোকে এৰি থৈ শুকলা ঘোঁৰাত উঠি গুচি যাব আমাক কন্দুৱাই সখী সখী যদি আহে তেনে দিন সখী তোমাকো লগত লৈ যাম মই সখী পাছে এতিয়া যাওঁ ব'লা পিতাৰ সমীপেহে কাৰেঙত নেদেখি আমাক পিতা হ'ব চিন্তিত তুমি যোৱা সখী সন্ধ্যা আৰতিৰ কাৰণে মই কিছু পুষ্পৰ যোগাৰ কৰি নিওঁ বাৰু
সোনকালে আহিবা তুমি। নাই। কলিজাজনী মনৰ পুষ্পতকৈ মোহনীয়া যেন সৰগৰ পাৰিজাত মৰতৰ চেনী চম্পা আঁতৰত থাক তোৰ দৰে কলা এন্দুৰ নাহিবি কাষে কলা এন্দুৰ তই মোক তেনেকৈহে ক'লি অত দিনৰ কষ্ট মোৰ পৰিলি পানী হেৰ সুকীৰ্তি তোৰ বাবে মই ৰাতি দুপৰৰ পৰা সাজোন কাচোন কৰোঁ আৰু তই মোক কলা এন্দুৰ বুলি কৈ দিলি এন্দুৰে সেন্দুৰ লগালেও এন্দুৰেই পিছে তোৰ লগত মই কিয় কৰোঁ তৰ্ক আছে মোৰ বহু কাম মই কোন জানো ৰাজকন্যা সুকন্যাৰ সখী মই হয়নি ময়ো জানো কম মই আকৌ মহাৰাজৰ প্ৰধান লিগিৰা সুকীৰ্তি এনেদৰে ৰাজকন্যাৰ কথা কৈ নকৰিবি মোক অভিমান দেই বোলে শাস্ত্ৰতো লিখা আছে সমানে সমানে কৰিবা কাজ বোলে হাৰিলে নাহাৰিলে হাৰিলে নাহাৰিলে তেনেকৈ কিবা এটা আছিল পাহৰি গলো বহুত দিন চৰ্চা কৰা নাই যে এইবোৰ কথা বুলিব নাজানে ৰত্নাৱলী পঢ়ে আমাক ভুলাবলৈ শাস্ত্ৰজ্ঞ দেখায় কি চাবা এওঁৰ ৰেহ ৰূপ আলিবাটত চুৰিয়া ফেৰ ঘৰত আকৌ ঢকুৱা বেৰ হেৰ সুকীৰ্তি কেঁচা বৰলক জোকাই নলবি কেঁচা বৰলক জোকাই ল'লে গা কৰা টান কৈ থলো ধুৰাপৰ ফুচফুচনিলৈ অমুকিয়ে নকৰে ভয় এই জনমতো বাদেই 7 জনমতো নাপাও তই এই কথা মনত ৰাখিবি তই সুকীৰ্তি গুচিয়ে গ'ল নহয় এইজনী মানে অলপ ৰাজকন্যা সখীয়েক বুলি ভেমটো বেছিও তোক খং কৰিলে বাৰু একেবাৰে ৰাঙলী মতাজনী গতে লাগে কি কৰিবি ৰাজকন্যাৰ সখী ভেমটো থাকিবই চাই থাক তোক এদিন মোৰ কৰিহে তোক এদিন মোৰ কৰিয়ে গম পাবি নহয় তাই কথাই কথাই মোক ধোৱা সাপৰ লগতো তুলনা কৰি থৈ গ'ল এদিন এই ধোৱা সাপে তোক অজগৰ হৈ গিলি থম গম পাবি তোৰ আৰু আহিব লগা সন্তান কেইটাও মই বাপে কি এতিয়া যাওঁ মহাৰাজৰ কাষে
মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি মহাৰাজ ৰাজ্যৰ চাৰিওদিশে এতিয়া শান্তি বিৰাজমান প্ৰজাগণেও সুখেৰে কৰিছে বাস সেয়েহে ভাবিছোঁ আত্মতুষ্টিৰ বাবে কৰোঁ মৃগয়া যাত্ৰা উত্তম বিচাৰ মহাৰাজ যাওক আপুনি মৃগয়া যাত্ৰালৈ ভাবিছোঁ প্ৰফুল্ল ভাবিছোঁ কন্যা সুকন্যাকো লৈ যাওঁ আমাৰ সতে প্ৰকৃতিৰ মুক্ত বেশত আনন্দিত হ'ব তাই সেনাপতি মহাৰাজ কালিলৈ প্ৰভাততে আমি মৃগয়া যাত্ৰাৰ কৰিম সূচনা এতিয়া সভা ভংগ কৰা হওক ভাল মহাৰাজ কেতেকী গোন্ধে আঙুল মূল সখী আপোন পাহৰা হওঁ মই এনে পৰিৱেশত সখী আমি আমাৰ দলৰ পৰা বহুদূৰ আহিলোঁ আগুৱাই ব'লা সখী এই স্থান কৰো পৰিত্যাগ নতু আহিব পাৰে ইয়ালৈ কোনো হিংস্ৰ জন্তু ৰবা সখী এনেহেন পৰিৱেশ এৰি যাবৰ মোৰ নিবিচাৰে মনে সখী চোৱাচোন হ্ৰদৰ জল কিমান নিৰ্মল নীল পদ্মৰে আছে জগমগাই আৰু কিছুপৰ থাকো সখী এই স্থানে বলমিকৰ মাজত ৰঙাকৈ কি চিলিকিছে এই দুটা চোৱাচোন সখী কি বাৰু এয়া সখী মোৰ কিন্তু লাগিছে আমি ব'লা সখী যাওঁ আমি কিয় কৰিছা ভয় সখী ৰবা মই
ৰঙাকৈ কিনো চিলিকিছে এই দুটা চাবা সখী এয়া জোনাকী বৰুৱাহে সখী চাচোন এয়া বৈ আহিছে দুধাৰি ৰঙা ৰক্ত কঁপি উঠিছে ঐ সকলো কি বাৰু এয়া পলোৱা সখী পলোৱা এয়া নিশ্চয় কোনো মায়াবী ৰাজ্য হয় সখী নিশ্চয় কোনোবা ৰাজ্য পিতা কিহে বিধিলে মোৰ দুঃশাসন একো দেখা নাই একো দেখা নাই অসহ্য 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 যন্ত্রণাতে প্রাণ বায়ু যাব উড়ি হে প্রভু কি ভুল করেছিলো মই তপস্যা মোৰ হৈছিল সম্পূৰ্ণ তেনে সময়তে কিয় দিলা তুমি মোক এনে দাৰুণ কি পাপ কৰিছিলো মই যাৰ বাবে মই তপ কৰি আজি হলো অন্ধ অন্ধকাৰ কিদৰে যাওঁ মই নিজ আশ্ৰমলৈ কি হৈছে তোৰ সেনাপতি মোক বচাওক মোৰ পুৱাৰ পৰাই খোৱা নাই মল মূত্ৰ বাছ সেনাপতিদেৱ মোক বচাওক এয়া কেনে মোক বচাওক সেনাপতিদেৱ মই সেনাপতিদেৱ মই মৰলা হৈ যাম
সেনাপতিটো মোক আচৰিত হা? ৰাজ্যৰ প্ৰায় প্ৰজাৰে হৈছে এনে অৱস্থা এয়া এয়া কেনে ধৰণৰ ৰোগ সেনাপতিদেৱ লিগিৰা মই বৰলা হৈ যামগৈ চাগে চিন্তা নকৰিবি লিগিৰা সেনাপতিদেৱ তোক এতিয়াই নি মই বৈদ্যৰ সমীপে উঠ লিগিৰা উঠ বল যাওঁ এতিয়া মন্ত্ৰীবৰ মহাৰাজ নাজানো নাজানো কিয় মন মোৰ হৈছে অশান্ত মনত নাই মোৰ অলপ আনন্দ কিবা যেন পাপ কিবা যেন অপৰাধ বোধেৰে ভৰিছে মন অজান বেদনাত হৃদয় মোৰ কৰিছে ক্ৰন্দন একেই অৱস্থা মোৰো হৈছে মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ নাজানো কিয় শৰীৰ মোৰ হৈছে অসুস্থ মন্ত্ৰীবৰ মহাৰাজ ৰক্ষা কৰ মহাৰাজ ৰক্ষা কৰক উদ্ধাৰ কৰ মহাৰাজ উদ্ধাৰ কৰক সেনাপতি কি হৈছে তোমাৰ কোৱা সেনাপতি মহাৰাজ ৰাজ্য প্ৰায় প্ৰজাৰে হৈছে অসুস্থ কাৰোবাৰ হৈছে উদৰত অসহ্য বিষ কাৰোবাৰ হৈছে উদৰ কোনোজনৰ আকৌ হোৱা নাই মলমূত্ৰবাজ মহাৰাজ সেনাপতি মুক্ত হস্তে কৰা ব্যয় ৰাজকোষৰ ধন এই অসুস্থ প্ৰজাৰ তুমি চিকিৎসাৰ কৰাবই ব্যৱস্থা ভাল মহাৰাজ আচৰিত সকলো প্ৰজাৰ একেই ৰোগ মন্ত্ৰীবৰ মহাৰাজ ই কেনে ৰোগ নাই ই কোনো ৰোগ হ'ব নোৱাৰে হে প্ৰভু কিবা বিপদৰ এয়া আগজাননী নেকি মহাৰাজ মন্ত্ৰীবৰ মোৰ মনে কয় কোনোবাই কৰিছে ঘোৰ অপৰাধ মহাৰাজ অপৰাধ আৰু তাৰেই ফলত ভুগিছে ৰাজ্যৰ সমস্ত প্ৰজাই নিশ্চয় এয়া অভিশাপৰ পৰিণাম অভিশাপ মহাৰাজ। মন্ত্ৰীবৰ কোনে আৰু কিয় দিব অভিশাপ আমাক সত্যহতে অহা নাই কোনো তপস্বী আমাৰ ৰাজ্যলৈ যাক অজানিতে কৰিব পাৰো অপমান মহাৰাজ মহৰ্ষিগণেও সন্তোষিত মনেৰে কৰিছে তপ যজ্ঞ সাধু সন্তৰো হোৱা নাই কোনো দুৰ্যোগ মহাৰাজ তেনেস্থলত কোনে দিব অভিশাপ আমাক ৰাজন ৰাজ্যত ঘটিছে এটা ঘটনা আজিৰ পৰা মহাৰাজ কালি আপোনাহক গৈছিল মৃগয়া যাত্ৰালৈ বনত কিবা অপ্ৰীতিকৰ ঘটনা ঘটিছিল নেকি ৰাজন বনত ঘটা নাই কোনো অপ্ৰীতিকৰ ঘটনা লগ পোৱা নাই কোনো মহৰ্ষিক আমি মহাৰাজ মনত পৰিছে বনত জিৰাইছিলো আমি মহৰ্ষি শ্ৰৱণৰ আশ্ৰমৰ সমীপে মহাৰাজ কিন্তু মহৰ্ষিটো আছে অনেক বছৰ ধৰি তপস্যাত বহি মহাৰাজ তেনেস্থলত তেওঁক কিবা অপৰাধ কিম্বা অপমান মহাৰাজ মহৰ্ষি শ্ৰৱণ আছিল তপস্যাত বহি তেন্তে সেই কঁপি উঠা সাফল্যটো পিতা আই কি হৈছে তোমাৰ কোৱা আই পিতা আই অপৰাধ কৰিলো মই অপৰাধ নিশ্চয় বলবিকৰ মাজত দেখা ৰঙা বস্তু দুটা পিতা আই অপৰাধী মই
হাই হাই কি হৈছে তোমাৰ কিয় দুখিছা নিজকে তুমি পিতা হাই কোৱা কালি আপোনালোকে বনত লওঁতে আশ্ৰয় অজানিতে মই পখিলো নিশ্চয় মহৰ শেষ শ্ৰৱণৰ তপস্যাস্থলীত দেখিছিলো বল্মিকৰ ৰূপত আছে এক হাই কোৱা জিলিকি আছিল তাৰ ভিতৰত দুটা ৰঙা বস্তু জোনাকী পৰুৱা বুলি ভাবি মই দিলো কাঁইটেৰে বেন্ধি বৈ আহিছিল পিতা দুধাৰি ৰঙা ৰক্ত কঁপি উঠিছিল সকলো পিতা মোৰ দ্বাৰা এয়া বৰ ডাঙৰ অপৰাধ হ'ল পিতা এয়া এয়া কি কৰিলি আই বল্মিক নহয় এয়া এয়া নিশ্চয় মহৰ কি শ্ৰৱণ মন্ত্ৰীবৰ মহাৰাজ বুজিলো বুজিলো মহৰ্ষি হৈছে ক্ৰোধ দিছে দিছে অভিশাপ সেয়ে আজি মোৰ প্ৰজাগণৰ এনেকুৱা অৱস্থা মন্ত্ৰীবৰ মই এতিয়াই মহৰ্ষি আশ্ৰমলৈ কৰো যাত্ৰা ক্ষমা খুজি মহৰ্ষিক কৰোগৈ সন্তুষ্ট উত্তম বিচাৰ মহাৰাজ যাওক আপুনি শ্ৰৱণৰ সমীপে নিশ্চয় মহৰ্ষি হ'ব সন্তুষ্ট পিতা হাই দুখ কৰিছো মই নাই গতিকে ময়ো যাম আপোনাৰ লগত নাই নাই সুকন্যা এবাৰ নি মই তোমাক যি ভুল কৰিলো সেয়া নকৰোতো নাই মন্ত্ৰীবৰ মই আহি থাকা তুমি ৰাজকাৰেঙত মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ হে প্ৰভু হে প্ৰভু মহাৰাজ হে প্ৰভু যাওক মহাৰাজ নিশ্চয় ভগৱন্তই কৰিব দয়া আই সুকন্যা অতিবৰ তুমি দুখ নকৰিবা অজানিতে কৰিলা তুমি এনে কাৰ্য ব'লা এতিয়া যাওঁ খন্তেক কৰোগৈ বিশ্ৰাম বলক মন্ত্ৰীবৰ নাজানো কি পাপৰ ফলত আজি মোৰ হ'ল এনে অৱস্থা দুখ মই নিদিও কাকো হয়তো মোৰে হৈছিল ভুল নতুবা মোৰ ভক্তিত হৈছিল ত্ৰুটি যি কি নহওক সকলোবোৰ ভাগ্যৰ লিখন বুলি মই লৈছো মানি কিবা কৰা প্ৰভু কিবা কৰা হায় হায় যি আশংকা কৰিছিলো সেয়াই ঘটিল
ঋষিবৰ ঋষিবৰ আমাক ক্ষমা কৰক ঋষিবৰ আমাক ক্ষমা কৰক কোন 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 আপুনি ঋষিবৰ আপোনাৰ অপৰাধী সুকন্যাৰ পিতৃময় সজ্জাতি ঋষিবৰ কন্যাই কৰা অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থী আজি মই আপোনাক আপোনাক দিয়া কষ্টৰ ফল ভুগিছে মোৰ প্ৰজাই হে মনোনন্দন অচিন ৰোগত আক্ৰান্ত আজি সমস্ত প্ৰজাগণ হে মনোনন্দন সজ্জাতি ঋষিবৰ দুখ নকৰিব ৰাজন দিব্য দৃষ্টিৰে জানিব পাৰিলো মই আপোনাৰ কন্যাই অজ্ঞান বশত কৰিলে মোৰ এনে অৱস্থা ক্ৰোধ মই কৰা নাই আপোনাৰ কন্যাৰ ওপৰত দিয়া নাই কোনো অভিশাপ তথাপি ৰাজনে আমাৰ দুখত যদি ৰুষ্ট হৈ দেৱতাই আপোনাৰ প্ৰজাক দিছে কষ্ট তেনেহলে মই কৰিম প্ৰাৰ্থনা দূৰ হব আপোনাৰ প্ৰজাৰ কষ্ট আপুনি মহান ঋষিবৰ কিন্তু আপোনাৰ এই অৱস্থাই মোক কৰিছে ব্যথিত সকলোবোৰ প্ৰভুৰ ইচ্ছা ৰাজন যদিও বা তপ কৰি লভিছিলো জ্ঞান সাংসাৰিক দায়িত্ব পালনেৰেহে জীৱই পাই পৰিত্ৰাণ কিন্তু বুজিলো মোৰ ভাগ্যত নাই আৰু সাংসাৰিক জীৱন কোন নাৰীয়েনো মোৰ দৰে বৃদ্ধক তথাপি ৰাজন মই নকৰো আক্ষেপ ঋষিবৰ আপোনাৰ দৰে মহৰ্ষিক স্বামী ৰূপে পাবলৈ যিকোনো নাৰীয়ে কৰিব হেঁপাহ ক'বলৈ সহজ ৰাজন বাস্তৱ অতিকে কঠিন পাৰিব জানো স্বেচ্ছাই আপোনাৰ কন্যাই মোক বিবাহ পাৰিব জানো আপুনিয়ে দিব মোৰ দৰে অন্ধ বৃদ্ধলৈ কন্যাক কৰিব অৰ্পণ মোৰ কন্যাক চিন্তিত হৈছে ৰাজন যুক্তিৰ খাতিৰতহে মই আপোনাক কলো কথাষাৰ কোন প্ৰীতিয়েনো নিজ কন্যাকে অন্ধ বৃদ্ধলৈ কৰিব অৰ্পণ মোৰ বাবে চিন্তা নকৰিব ৰাজন যাওকে ঋষিবৰ যাওক ৰাজন যাওক ঋষিবৰ কন্যাৰ লগত মই এই সন্দৰ্ভত কৰিম বাৰ্তালাপ এতিয়া বিদায়হে মাগিলো যাওক ৰাজন
কন্যাৰ লগতে কৰিব আলোচনা জানো জানো মই ভালদৰে নাহে আৰু আপুনি দুনাই মোৰ সমীপে বাস্তৱ অতিকে কঠিন ৰাজন অতিকে কঠিন হে প্ৰভু তোমাৰ আৰাধনাৰ সময় হৈছে যাওঁ যাওঁ যি পাৰো গোটাই লৈ তোমাকে কৰোগৈ আৰাধনা দেখা দেখা নৰ সাধু নানা দুখ পায়ো হৰি ৰসি তৰ হৰি হৰি মোৰ বাবে আজি সমস্ত প্ৰজাগণে পাইছে কষ্ট কিয় বাৰু শুনা নাছিলো মই সখী সুকৃতিৰ কথা বহু পলম হ'ল পিতা মহৰ্ষিৰ আশ্ৰমলৈ যোৱা এতিয়াও নাহিল উলটি ক্ৰোধ হৈ যদি মহৰ্ষিয়ে পিতাৰ কিবা অনিষ্ট নাই নাই হে প্ৰভু কুশলে ৰাখিবা মোৰ পিতাক পিতা পিতা আপুনি পালেহি মহৰ্ষিৰ হ'লনে সাক্ষাৎ তেখেতৰ বাৰু মংগল নে পিতা কি হৈছে আপোনাৰ তেখেতৰ মংগল নে ক্ৰোধান্বিত নেকি তেখেত আমাৰ ওপৰত নে ক্ৰোধ হৈ মহৰ্ষি মোকেই দিছে কিবা অভিশাপ কিয় কিয় মই মৃগয়া যাত্ৰাৰ কৰিছিলো আয়োজন শেষ কৰি দিব লাগিছিল শেষ কৰি দিব লাগিছিল মোৰ জীৱন আজি আই
অভিশাপ দিয়া হলে ভাল আছিল আই আজি আজি যি অৱস্থা পালো সি সি অভিশাপতকৈও ভয়ংকৰ পিতা পিতা কি প্ৰস্তাৱ পিতা কিয় আপুনি আজি হৈছে ইমান চিন্তিত কি কমাই মহৰ্ষি মহৰ্ষি নহয় সুস্থ পিতা সিদিনাৰ ঘটনাত তেখেতে তোমাৰ তোমাৰ দুহাতে হেৰুৱালে দৃষ্টি শক্তি কি পিতা হেৰুৱালে দৃষ্টি শক্তি হে প্ৰভু এয়া কি কৰিলো অন্ধ মহৰ্ষি আজি দুৰ্দশাগ্ৰস্ত সহায়ৰ অৰ্থে লাগে তেখেতক তেখেতক এগৰাকী ভাৰ্যা তাৰ বাবে আপুনি কিয় কৰিছে চিন্তা শ্ৰৱণৰ দৰে মহৰ্ষিক শুশ্ৰূষা কৰাটো জানো এগৰাকী নাৰীৰ বাবে নহ'ব সৌভাগ্যৰ কথা সেই দায়িত্ব জানো মই নোৱাৰিম কৰিব পালন নাই এয়া এয়া কি কৈছা আই শ্ৰৱণ এতিয়া নহয় তৰুণ শীৰ্ণ দেহ শুক্লকে খেৰে শ্ৰৱণ এতিয়া বৃদ্ধ অ তাতে অন্ধ তেনেস্থলত তুমি প্ৰতিবৰণ কৰিবা সেই বৃদ্ধা শ্ৰৱণক নাই নাই অসম্ভৱ অযত্না পালিতা মোৰ লাখৰ কন্যাক কদাপি নকৰো প্ৰদান সেই অন্ধবিদ্যক অপৰাধ কৰিছো মই মহৰ্ষিক অন্ধত্ব প্ৰদান কৰিলো মই গতিকে পিতা তেওঁকে প্ৰতিৰূপে কৰি বৰণ পৰাচিত কৰিম নিজকে মই মোৰ এই সিদ্ধান্তত ৰাজ্যৰ প্ৰজাগণো হ'ব সুস্থ নাই নাই কন্যা পিতা হয় মই তোমাৰ কোন পিতাই নিজ আলখৰ কন্যাক এক বৃদ্ধ অন্ধৰ হাতত কৰিব অৰ্পণ পিতা নাই 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 অসম্ভৱ পাওক পাওক পজাই কষ্ট পাওক পাওক সেই মহৰিকে কষ্ট তথাপি তোমাক অসুৰ সাগৰত ডুবাই কদাপি নকৰো প্ৰদানে অন্ধবিদ্ধ নহয় পিতা আনন্দিত মনেৰে মই তেখেতক স্বামী ৰূপে কৰিম বৰণ তাত মোৰ নাথাকে অন্তৰত অলপো ব্যথা পিতা চাওক মোৰ চকুলৈ চাওক পিতা দেখিছে জানো মোৰ অন্তৰত দুখৰ অশ্ৰুকণা ইমান ডাঙৰ হলাই পিতা প্ৰজাৰ কষ্ট আজি তুমি লৈছা শিৰ পাতি বেজাৰ নকৰিব পিতা সকলোবোৰ ভগৱন্তৰে ইচ্ছা বুলি আপুনি মোৰ সিদ্ধান্তক দিয়ক সন্মতি পিতা ধন্য ধন্য আই সুকন্যা নাম তোমাৰ আজি হৈছে সাৰ্থক পিতা পিতাৰ বাবে প্ৰজাৰ বাবে তুমি আজি
আঁকোৱালি লৈছা বনবাসীৰ জীৱন। আই বলাই বলা এতিয়া আমি খন্তেক কৰোগৈ বিশ্ৰাম। কালিলৈ প্ৰভাততে আমি মহৰ্ষি আশ্ৰমলৈ কৰিম যাত্ৰা। বলা সখী 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 নিদিওঁ মই তোমাক বাধা। সখী চেষ্টাই কৰিবা তুমি স্বামী নিৰ্বাচন। পাছে সখী আছেনে মনত তোমাৰ নিম বুলি কৈছিলা তুমি মোকো তোমাৰ লগত। সখী ৰাখিবানে এতিয়া তুমি নিজৰ বচন। সখী সখী নাথাকে মোৰ স্বামী কোনো ৰাজ কাৰেঙৰ, নাহে সকলা ঘোঁৰাত উঠি বনৰ তপস্বী তেওঁ। সখী গতিকে মোক ক্ষমা কৰিবা সখী, মই মোৰ বচন নোৱাৰিম ৰাখিব। সখী পাৰিলে তুমি মোক ক্ষমা কৰি দিবা সখী। সখী কিয় কোৱা এনেদৰে। বাৰু ব'লা এতিয়া নতুন সাজেৰে মোক সজোৱাকৈ তুমি। ব'লা সখী। মৰতত আমাৰ ভক্তগণৰ ওপৰত অসুৰৰ বাঢ়িছে তাণ্ডৱ। পিছে তেওঁলোকে হোৱা নাই বিচলিত। নিজ ধৰ্ম নিজ কাৰ্যত অটল থাকি ধন্য ধন্য মোৰ ভক্তগণ। তোমালোকৰ এই ত্যাগ নাযায় অথলে। বৈকুণ্ঠত তোমালোকে পাবা স্থান। হে দয়াময় দয়া কৰক আমাক। হে কৃপাময় কৃপা কৰক আমাক। দিনমণি তনয় অশ্বিনী কুমাৰদয় প্ৰভু কি দুখ দগ্ধে আজি তোমালোকৰ হৃদয়। হে প্ৰভু স্বৰ্গত থাকিও নাপাম নেকি আমি অন্য দেৱতাৰ দৰে দেৱত্ব। তিৰস্কাৰ কৰে আমাকে দেৱ সমাজে, ঘৃণা কৰে আমাকে নিজভাৱে জন্ম বুলি বৈদ্য বুলি নিদিয়ে আমাকে সমস্থান। হে প্ৰভু কিয় কিয় বাৰু আমাৰ প্ৰতি এনে অবিচাৰ। নহব নেকি আমাৰ দেৱত্ব প্ৰাপ্তি। দেৱত্ব প্ৰাপ্তিয়ে যদি তোমালোকৰ এক বাঞ্ছা তেন্তে আমাৰ কাষে অহা নাই প্ৰয়োজন। প্ৰভু মৰতৰ তপস্বীয়েই তোমালোকৰ অভিলাষ কৰিব পূৰণ। যদি বিচৰা মুক্তি মৰ্ত্যৰ তপস্যা পূৰ্ণ কৰিব আমাৰ অভিলাষ। কওক প্ৰভু কোনখাই মহান তপস্বী। ভৃগুনন্দন মহাতপস্বী তেওঁ শ্ৰাৱণ। মহৰ্ষি শ্ৰাৱণ। তোমালোকে যদি বিচৰা মুক্তি প্ৰভু এতিয়াই আমি তেওঁৰ সমীপে যাওঁ। এতিয়া নহয় দস্ত, যথা সময়ত তোমালোকে যাবা শ্ৰাৱণৰ কাষে। ভাল প্ৰভু। অশেষ ধন্যবাদ প্ৰভু। এতিয়া আমি বিদায়হে মাগিছোঁ। দেৱতাই নেৰে কদাপি দেৱৰ প্ৰাপ্তি। ৰজগুণী দেৱতাই নিবিচাৰে মুক্তি।
অশ্বিনী কুমাৰো দয়ো বিচাৰে মাথো দেৱত্ব প্ৰাপ্তি। বাৰু আমিও ভক্তগণৰ মনোবাঞ্ছা কৰোঁ পূৰণ। এতিয়া আমি নিজ কৰ্তব্য কৰোঁ পালন। হে প্ৰভু হে প্ৰভু দেব নারায়ণ তৎসৎ নমো ভগবতে বাসুদেবায় নমো ভগবতে বাসুদেবায় নমো ভগবতে বাসুদেবায় ঋষিবৰ মনোনন্দন সজ্জাতিৰ সেৱা গ্ৰহণ কৰক। পুনৰ কিয় আহিলে ৰাজন? ঋষিবৰ মই অহা নাই অকলে, মোৰ সংগে মোৰ কন্যা সুকন্যাও আহিছে। কি কয় ৰাজন? সৌকন্যা স্বয়ং আহিছে আপোনাৰ লগত? কিন্তু কিয়? ঋষিবৰ আহাই ঋষিবৰৰ সমীপে আহা। ঋষিবৰ মোৰ কন্যা আহিছে আজি আশ্ৰমী বেশত। আপুনি আপুনি ভাৰ্যাৰূপে ৰাজন এয়া আপুনি উচিত কাৰ্য কৰা নাই। কন্যাৰ ইচ্ছাক দিব লাগে সন্মান। আপুনি এওঁৰ জন্মদাতাহে, এওঁৰ
জীৱন ধ্বংস কৰা আপোনাৰ নাই অধিকাৰ। নহয় ঋষিবৰ, পিতাক নুদুখিব আপুনি। নিজ ইচ্ছা নিজ সিদ্ধান্তৰে আহিছোঁ মই। অ কন্যা, এই বৃদ্ধ পুতৌ কৰি আজি নকৰিবা আৰু উপহাস। ঋষিবৰ, আৰু দুখ নিদিব অন্তৰত। কৃপা কৰি ঋষিবৰ পৰাচিত্তৰ দিয়ক খোজো। বাহ কন্যা, মোক বেলেগ তুমি হৈছা উদিত সূৰ্যৰ দৰে উৎভিন্ন যৌৱনা, আৰু মই হৈছো অস্তগামী সূৰ্যৰ দৰে মৃত্যুমুখী বৃদ্ধ, তাতে অন্ধ। তুমি বাৰু মোৰ লগত কেনেকৈ সুখী হবা কন্যা? ঋষিবৰ, মোৰ বাবে আপুনি হেৰুৱালে দৃষ্টি শক্তি। সেয়েহে হ'ব খোজো মই আপোনাৰ দৃষ্টি। অন্তৰত বহুৱাই লৈছো প্ৰতিৰূপে আপোনাৰেই মূৰ্তি। কন্যা, ঋষিবৰ, পকা সৰা পাতক সেউজ ফুলেৰে ফুলাবলৈ বৃথা চেষ্টা নকৰিবা। নহয় ঋষিবৰ, প্ৰেম, শ্ৰদ্ধা, সেৱা, শুশ্ৰূষা এইবোৰ হৈছে স্বৰ্গীয়। বিষয় বাসনা হৈছে গৌণ। দয়া কৰি ঋষিবৰ মোক আপোনাৰ শুশ্ৰূষা কৰাৰ দিয়ক সুযোগ। ধন্য ধন্য সুকন্যা, ঋষিবৰ, তোমাৰ বচনে মোক সন্তোষিত কৰিলে। ৰাজন, ঋষিবৰ, ৰাজন, আপোনাৰ কন্যা সঁচাই গুণৱতী। সেনে নাৰীক পত্নী ৰূপে পাই মই সমধন্য। কন্যা, ভগৱন্তৰ আশীষলৈ জীৱ জগতৰ আশীষলৈ এই জগতত যত আছে জীৱগণ সকলোকে সাক্ষী কৰি মই তোমাকে পত্নী ৰূপে কৰিলো গ্ৰহণ। আশীৰ্বাদ কৰিব স্বামী, আজীৱন যেন পুজিব পাৰোঁ মই তব চৰণ। ঋষিবৰ, ৰাজন, হালাখৰ কন্যাক মোৰ আজিৰ পৰা সপিলো আপোনাৰ হাতত। যদি তাই
যদি তাই কিবা কৰে অপৰাধ অবুধ বুলি অজ্ঞান বুলি তাইক কৰিব ক্ষমা আই আজিৰ পৰা তই ঋষিবৰৰ লবি যতন বেটা সখী 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 আজিৰ পৰা মই হলো অকলশৰীয়া সখী 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 কলে থাকিবা সখী সখী নাযাবা মোক পাহৰি সখী ঋষিবৰ আমি এতিয়া বিদায়হে মাগিছো বুকুৰ কলিজাক মই আজি এৰি থৈ যাম নিলগত ব'লা সুপ্ৰীতি আই কুশলে থাকাই এই এই বিদায়খনত পিতৃৰ আজি একো নাই দিবলৈ দিছো আশীৰ্বাদ কুশলে থাকাই কুশলে থাকাই কুশলে থাকাই লীলা লীলা কন্যা নাকান্দিবা সুকন্যা নাকান্দিবা ছবি নাৰী হৈ জন্মিছা যেতিয়া প্ৰীতি গৃহ এৰি এদিন স্বামী গৃহকে ল'ব লাগিব আঁকোৱালি স্বামী কন্যা কন্যা স্বামী সুদূৰতে দেখিছা নহয় আমাৰ আশ্ৰম স্বামী ব'লা ব'লা যাওঁ সুকন্যা আমি কুটিৰলৈ ব'লক স্বামী ব'লা সুকন্যা ব'লা 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 সুকন্যা ভাতৃ দাদা হৌৱা চোৱা মহৰ্ষি শ্ৰৱণৰ আশ্ৰম আৰু হৌৱা মহৰ্ষি পত্নী সুকন্যা আহিব ধৰিছে এই শৰদৰ দিশে দাদা ভাতৃ। সঁচাই অপৰূপাই সুকন্যা দেৱী ব'লা দাদা আমি ইয়াতে তেওঁক কৰো নিৰীক্ষণ মিছা মিছা সকলো মিছা যদিহে যৌৱনে নাপায় আদৰ কেনেদৰে কৰিবা আদৰ সামৰ্থ্য নাই দেহত যৌৱন প্ৰাণৰ জানো দেৱী সেয়েতো আহিছো
তোমাৰ সমীপে কি মোক মোৰ বাট এৰি দিয়ক পতিদেৱ আছে অকলে কুটিৰত তেওঁ মোৰ বাবে কৰিছে অপেক্ষা দেৱী কিয় যাব লাগে সেই জীৰ্ণ বৃদ্ধৰ কাষলৈ তাকো অন্ধ সাৱধান পতি বিৰুদ্ধে কোনো কটু বাক্য নকৰিব আপোনালোকে পতি নিন্দা নহো মই দেৱী কিয় যাব লাগে সেই বৃদ্ধৰ কাষলৈ তাৰ পৰিৱৰ্তে আমাৰ দৰে সুঠাম যৌৱনক কৰা গ্ৰহণ জীৱন ধন্য হ'ব তোমাৰ কি আৰু নোৱাৰো সহ্য কৰিব পতি নিন্দা নোৱাৰো সহিব মই অধম বৰ্বৰ পতি বিৰুদ্ধে তহঁতে কৰিছ অপবাদ আৰু দিছ পতিব্ৰত নাৰীক অশ্লীল প্ৰস্তাৱ যদি মই নিজ স্বামীৰ কৰি পূৰ্ণ আৰ্জিছো অৰ্জন সেই পূৰ্ণৰে আজি মই তহঁতক জীৱ অভিশাপ নাই নাই দেৱী নাই, নাই, দেৱী, আমাক ক্ষমা কৰক দেৱী আমাৰ হতাশুতি অপৰাধ মাৰ্জনা কৰক আপুনি মহান আপুনি পতিব্ৰতা নাৰী সুকন্যা আপোনাৰ চৰণত আমি কৰো প্ৰণিপাত হে দেৱ নুবুজিলো মই আপোনাৰ খবৰ কথা দেৱী মহৰ্ষিৰ দুখেৰে আমাৰো মনত কৰিছে দুখ দেৱ বৈদ্য আমি ইচ্ছা কৰিলে আপোনাৰ পতিকে আমি যৌৱন প্ৰদান পাৰিম কৰিব আৰু দৃষ্টিশক্তিও আমি প্ৰদান কৰিম অন্ধত্ব দূৰ যৌৱন প্ৰদান নাই নাই এয়া কেনেকৈ সম্ভৱ দেৱী সকলো সম্ভৱ হ'ব পাৰে দেৱী মহৰ্ষিয়ে হয়তো নকৰিব পাৰে গ্ৰহণ আমাৰ প্ৰস্তাৱ যদি আপুনি কৰে অনুৰোধ তেন্তে মহৰ্ষিয়ে নকৰিব কাৰ্য মই কেনেকৈ দেৱী এতিয়া সকলো আপোনাৰ হাতত এতিয়া আমি মাগিছো বিদায় কিন্তু পুনশ্চ কওঁ দেৱী এতিয়া সকলো আপোনাৰ হাতত এয়া কেনে প্ৰস্তাৱ দিলে দেৱবৈদ্যই এয়া জানো সম্ভৱ আৰু যদি হয়ো সম্ভৱ কেনেকৈ স্বামীক কম মই যৌৱনৰ কথা তেওঁৰ বৃদ্ধ ৰূপকেই মই স্বামীৰূপে কৰিছিলোঁ বৰণ কৈছিলোঁ বিষয় সুখ গৌণ বুলি তেন্তে এতিয়া আকৌ কেনেকৈ কওঁ মই স্বামীক যৌৱনৰ কথা নাই নাই নোৱাৰো ক'ব মই কি ভাবিব মোক স্বামীয়ে নাই নাই কদাপি নকওঁ মই তেওঁক যৌৱনৰ কথা নোৱাৰো ক'ব নাই নাই নকওঁ মই নোৱাৰো ক'ব মই প্রিয়ে চিন্তিত যেনে লাগিছে তোমাকে কি হল প্রিয়ে কি হল তোমার নাই নাই স্বামী
একো হোৱা নাই মোৰ প্ৰিয়ে স্বামী দৃষ্টি নাথাকিলেও অন্তৰে উপলব্ধি কৰিব পাৰোঁ মই তোমাৰ প্ৰতিটো কাৰ্য স্বামী অৱশ্যে তোমাৰ যদি ইচ্ছা নাই মই জোৰ নকৰোঁ তেতিয়াহ'লে তেনেকৈ কিয় কয় স্বামী পাইছিলোঁ আজি লগ মই অশ্বিনী কুমাৰ চিনি কুমাৰ তেওঁলোকে দিছিল এক আচৰিত প্ৰস্তাৱ চিনি কুমাৰ স্বামী কি কি আচৰিত প্ৰস্তাৱ দিলে তোমাকে দেৱ বৈদ্যই দিছিল তেওঁলোকে প্ৰস্তাৱ তেওঁলোকে প্ৰদান কৰিব পাৰিব হেনো আপোনাৰ অন্ধত্ব কি কি মোৰ অন্ধত্ব কৰিব দূৰ পুনৰ দেখিম মই প্ৰভুৰ সৃষ্টিক প্ৰভু প্ৰভু স্বামী কন্যা আৰু এক দিছিল প্ৰস্তাৱ কৈছিল তেওঁলোকে প্ৰদান কৰিব পাৰিব হেনো আপোনাৰ যৌৱন যৌৱন প্ৰাপ্ত কৰিব মোক হে প্ৰভু কি শুনালা কন্যা তুমি বাৰু গ্ৰহণ কৰিলানে দেৱৰ প্ৰস্তাৱ মই নাচ কোৱা প্ৰিয়ে মই গ্ৰহণ কৰিলানে তুমি দেৱৰ প্ৰণাম প্ৰস্তাৱ? ঋষিবৰ হে অশ্বিনী কুমাৰ দেৱ মহৰ্ষি ধন্যবাদ ধন্যবাদ তেন্তে ঋষিবৰ আমাৰ উপচাৰ গ্ৰহণ কৰাত আপোনাৰ নাই আপত্তি কিয় কৰিম আপত্তি ঋষিবৰ যদিও বা তপস্বী আমি তেজ মঙহৰে গঢ়া প্ৰভু জানো জানো সকলো তোমাৰে ইচ্ছা তুমিয়ে পঠাইছা অশ্বিনী কুমাৰ দয়কে ঋষিবৰ অনুমতি পালোঁ যেতিয়া আপোনাৰ উপচাৰ আমি এতিয়াই কৰিম আৰম্ভ আপুনি আমাৰ লগত হওঁ হ্ৰদৰ পাৰলৈ বলক হ্ৰদ কিয় যাব স্বামী মোৰ হ্ৰদৰ পাৰলৈ তেওঁৰ উপচাৰ ইয়াতেই বাৰু নহয়নে সম্ভৱ প্ৰিয়ে কিয় কৰিছা তুমি ভয় দেৱ বৈদ্যৰ ওপৰত তুমি ৰাখা বিশ্বাসে স্বামী বিশ্বাসে ৰাখা তুমি প্ৰভু শ্ৰীহৰিৰ ওপৰত কন্যা একো অনিষ্ট নহয় আমাৰ চাওক স্বামী আপোনাৰ আগমনলৈ মই কৰিম অপেক্ষা বলক দেৱ বলক ঋষিবৰ যাওঁ এবে ময়ো কুটিৰৰ কাৰ্যবোৰ কৰোঁগৈ সমাধা মোৰ প্ৰাণ নাৰায়ণ হে প্ৰভু
এয়া তোমার কি যে বিচিত্র লীলা তোমাৰ লীলা চাই চাই সঁচাকৈ ধন্য হ'ব আজি এই নাৰদৰ জীৱন প্ৰভু তুমি কি নতুন লীলাৰ পাতনি মেলিছা সেই লীলা সমস্ত জগতবাসীয়ে স্বচক্ষে কৰিছে নিৰীক্ষণ প্ৰভু বাৰু প্ৰভু তোমাৰ এই সমস্ত লীলাত মই সমভাগী হৈ দেশ কৰ্তব্য মই কৰি যাম নাৰায়ণ 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 মহৰ্ষি আপুনি ইয়াতেই বহক বনৌষধে নিৰ্মিত ঔষধ আপোনাৰ দেহত কৰিম লেপন ঋষিবৰ এয়ালোকে এই ঔষধ আপুনি কৰক সেৱন প্ৰভুৱে ইচ্ছা কৰিলে পাব আপুনি পুনৰ দৃষ্টিশক্তি দেখা 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 শক্তি মই ঘূৰাই পাইছো দেৱ দেৱ দেখিছো মই ধৰণী ধন্যবাদ ধন্যবাদ দেৱ ধন্যবাদ ঋষিবৰ আপুনি দৃষ্টিশক্তি ঘূৰাই পাব বুলি আমাৰ আছিল দৃঢ় বিশ্বাস এতিয়া অন্তিম উপচাৰ আছে বাকী ব'লা দেৱ ঋষিবৰ কিছু সময় জলৰাশিত আমি ডুব মাৰি নহগৈ বলক দেৱ হ্ৰদৰ পাৰতে তপ কৰি হেৰুৱাইছিলো দৃষ্টি যৌৱন ঋষিবৰ আৰু আজি হ্ৰদৰ পাৰতে মই লভিলো নৱ জীৱন বলক বলক দেৱৰ্ষি বলক ঋষিবৰ সাজু আছো মই আমাৰ আঁচনি হৈছে সফল হোৱা নাই মৰ্ত্যত বিষ্ণু পূজা তথা দেৱ পূজা চাৰিওদিশে কেৱল অসুৰৰ জয়গান আৰু ত্ৰিভুৱন কম্পিত আজি আপোনাৰ নামত স্থলত কোন মূৰ্খই কৰিব দেৱ পূজা কৰিছিল তাকো আমি কোন নিধন আজি আকাশে বতাহে আজি কেৱল মাথো আমাৰ এই জয় গান সাৰৱতী কিয় আহিছা এনে উত্তাৱল হৈ
অসুৰেশ্বৰ সেনাপতি মনোৰঞ্জন শয্যা দিয়ে এই আপোনাৰ আদেশ অমান্য কৰি আয়োজন কৰিব খোজে দেৱযজ্ঞ মনুষ্যই আহ, এক সামান্য মনুষ্যই কৰিব খোজে দেৱযজ্ঞ পৰ্যাতি তোৰে ইমান সাহস পঞ্চায়েতের দম্ভ আমি করিম শূন্য দিয়ক আদেশ আক্রমণ করো আমি পঞ্চায়েতের রাজ্য সত্যতে ঘৃতা হুতি ঢালিলি তই মোৰ দগ্ধ হিয়াত কালক তই দিলি নিমন্ত্ৰণ দেৱযজ্ঞ হেলাগন উচ্চগিৰি চূৰ্ণ কৰি গভীৰ গহ্বৰ পূৰ্ণ কৰি সত্যতিৰ ৰাজ্যলৈ কৰোঁ যুদ্ধ যাত্ৰা রণযাত্রা চলি যাই অসুৰৰ জন্ম আৰে তলবাৰে ধৰা কপে ঘৰে ধৰা অসুৰৰ আক্ৰমণ আমি কৰিম প্ৰতিৰোধ জয় অসুৰেশ্বৰ কালাৰম্ভ জয় অসুৰেশ্বৰ কালাৰম্ভ অধম অসুৰ কিয় কৰ তহঁতে আমাৰ ৰাজ্য আক্ৰমণ দুৰাচাৰী মনুষ্য দেৱযজ্ঞ বন্ধ ধৰাত আজি মোৰ নিৰ্দেশত তেনেস্থলত আদেশ অমান্য কৰি কিয় আয়োজন কৰিব খোজ তই দেৱযজ্ঞৰ দেৱ পূজা হৰি পূজা বন্ধ কৰিবলৈ তোক আজি তই পাবি তাৰ উচিত দণ্ড দেখা যুদ্ধ ভরে বহুমতি উভয়ক অধম অসুৰ কৰি যজ্ঞৰ বিৰোধিতা মৰণ চপালি তই আজি নিজৰ বাবে কাল দম্ভময় জগতৰ ত্ৰাস দেখা যাওক কোনে কৰে কাৰ বিনাশ
স্বামীৰ শেষ পৰিণতি তোৰেই হয়। স্বামী বাৰু মোৰ কুশলে আছেনে? কিয় নাজানো, দুৰু দুৰু কৰি কঁপিব ধৰিছে আজি মোৰ হৃদয়। অন্ধত্ব দূৰ, যৌৱন প্ৰাপ্তি, এয়া বাৰু হয়নে সম্ভৱ? আৰু যদি হয়ো সম্ভৱ, কিয় কৰিব খুজিছে ইমান উপকাৰ আমাক দেৱদ্ৰব্যই? কৰিছে নেকি কিবা চালনা তেখেতসকলে মোৰ স্বামীৰ লগত? হে প্ৰভু, কুশলে ৰাখিবা মোৰ স্বামীক। স্বামী, দাসীৰ সেৱা কৰিব গ্ৰহণ। ধন্য ধন্য কন্যা, স্বামী, আমার এই নবরূপতো তুমি আমাকে সহজেই চিনিলা। স্বামী, প্ৰতিবত্তা নাৰীৰ বাবে সকলো সম্ভৱ প্ৰমাণ কৰি দেখুৱালে আজি দেৱী সুকন্যাই। কন্যা, স্বামী, তুমি সঁচাই মহান। স্বামী, হে অশ্বিনী কুমাৰ দেৱ, মুনিবৰ ধন্যবাদ আজি সবতুচ্ছ মোকে নতুন জীৱন দিয়াৰ বাবে। কওক দেৱ, কিদৰে বুজিম আপোনালোকৰ এই দিন? হে ঋষিবৰ, এটাই কামনা আমাৰ, দেৱ সমাজে নিদিয়ে আমাক সমস্থান। যজ্ঞৰ পূৰ্ণ লাভৰ পৰাও বঞ্চিত আমি। কৃপা কৰি অন্য দেৱতাৰ দৰে দিয়ক আমাক দেৱত্ব প্ৰদান। হে অশ্বিনী কুমাৰ দেৱ, মহৰ্ষি দিছো প্ৰতিশ্ৰুতি, যেতিয়াই পাওঁ যজ্ঞৰ সুযোগে, যজ্ঞৰ ভাগে আপোনা হবলৈ দিম আগবঢ়াই। আপোনা হবকে দেৱত্ব প্ৰাপ্তিৰ বাবে মই সৰ্বতো প্ৰকাৰে কৰিম চেষ্টা। কৃতাৰ্থ হম ঋষিবৰ, কৃতাৰ্থ হম আমি। যাওঁ এতিয়া আমি নিজ ৰাজ্যলৈ। যাওক দেৱ। কন্যা, স্বামী, ভবা নাছিলো এই জীৱনত এই দুই নয়নেৰে তোমাৰ ৰূপ দৰ্শন পাম বুলি। মনৰ মাজতে যি ৰূপ লৈ ফুৰিছিলো তোমাৰ, তাতোতকৈ শত গুণে অপৰূপা তুমি। ম্লান পৰিব তোমাৰ ৰূপৰ আগতে সৰগৰ চন্দ্ৰমা। কি কয় স্বামী? প্ৰিয়ে, চাই লওঁ এবাৰ তোমাকে নয়ন ভৰি। কি কয় স্বামী? বাৰু কোৱাচোন প্ৰিয়ে, কিদৰে চিনাক্ত কৰিলা আমাক? নয়নে কেতিয়াও নকয় মিথ্যা। আপোনাৰ দুই নয়নত প্ৰকাশিত সঁচা ভাল পোৱাই সন্ধান দিলে মোক। আৰু আমাৰ এই ৰূপ যৌৱনৰ কথা নকলা যে? ছি, কি কয় আপুনি? কিয় নহয় নেকি সন্তুষ্ট তুমি আমাৰ ৰূপক লৈ? জানিবই খুজিছে যদি তেন্তে কওঁ শুনক। আপোনাৰ দুই নয়ন হ'ল অতি চঞ্চল। সুকন্যা, সুকন্যা, পিতা, পিতা বুলি তই মোক নকৰিবি সম্বোধন। পিতা, এনে দৃশ্য দেখাৰ পূৰ্বে মই অন্ধ নহলো কিয়? মোৰ বিশ্বাস, মোৰ আস্থাক আজি তই কৰি দিলি চুৰমাৰ। নাই
ভবা নাছিলো তোক মই এনে কুচৰিত্ৰৰ বুলি নিজ স্বামীক এৰি তই প্ৰেমা লাভ কৰিছ এই যুৱকৰ সংগে আপুনি মোক ভুল বুজিছে পিতা ভুল বুজিছো নিজ চক্ষুৰে দেখিছো নিজ কৰ্ণৰে শুনিছো তোৰ দৰে কন্যা জীয়াই থকাতকৈ মৃত্যুৱে আহিছে ৰ'ব ৰাজন সকন্যাই কোনো ভুল কৰা নাই সকন্যাই কোনো পাপ কৰা নাই সকন্যাই কোনো পৰপুৰুষৰ লগত কৰা নাই প্ৰেমালা কৰিছে নিজ স্বামী শ্ৰৱণৰ লগত হয় ৰাজনে আমিয়ে শ্ৰৱণ ক'ত সেই বৃদ্ধ শ্ৰৱণ আৰু কি এয়া ৰূপ যুৱক বুজিছো হত্যা কৰি শ্ৰৱণক দুই অধৰ্মীয়ে পাতিছ যৌৱনৰ বেহা নহয় ৰাজনে বিশ্বাস কৰক আমাকে আমিয়ে শ্ৰৱণ অশ্বিনী কুমাৰৰ কৃপাতে লভিলো আমি এই নৱজীৱন স্তব্ধ বৃদ্ধই পাব পাৰে নৱযৌৱন এনে কথা নকবি দুনাই নতো ৰ'ব ৰাজনে আপুনি মোক বিশ্বাস নকৰিলেও আপোনাৰ কন্যা সুকন্যাকে নকৰিব সন্দেহ প্ৰতিব্ৰতা নাৰীয়ে শব্দ সত্য কি মিথ্যা কি তাৰ জ্ঞান তই মোক নালাগে দিব স্বামীয়ে যি কৈছে সেয়াই সত্য পিতা ভগৱন্তৰ শপত নহয় মই ব্যভিচাৰিণী নহয় মই কুলাঙ্গিনী সহজা নন্দ হৰি স্বৰূপ পানন্দ হৃদয়ানন্দ হৰি পৰম আনন্দ নাৰায়ণ নাৰায়ণ দেৱৰ্ষি ৰাজন দেৱৰ্ষি সুকন্যাক তুমি মিছাতেই দোষাৰোপ কৰিছা সঁচাই এওঁ মহৰ্ষি শ্ৰৱণ শ্ৰৱণ অশ্বিনী কুমাৰৰ প্ৰচেষ্টাত নতুন জীৱন পালে দহ কন্যা এক বৃক্ষ হব আৰু 10 পুত্ৰ এক কন্যা হব প্ৰমাণ কৰিলে আজি তোমাৰ কন্যা সুকন্যাই আই তোৰ দৰে কন্যাক তোৰ দৰে সতী নাৰীক নিচিনিলো মই তোকো কটু বাক্যৰে কৰিলো নিন্দা পিতা হব তোৰ মই নহয় যোগ্য নহয় পিতা নহয় নিন্দা স্নেহ তোমাৰ এয়া কইনাৰ প্ৰতি থকা যেন মন্দাকিনী ধৰা ঋষিবৰ নিচিনি আপোনাকো কৰিলো মই কত নিন্দা তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী ঋষিবৰ আয়ু কন্যা পিতা পুনৰ যদি ল'ব লাগে জনম এই ভাৰস্থ ভূমিত তোকেই যেন পাওঁ মই কন্যা ৰূপে আই পিতা ঋষিবৰ মোক ক্ষমা কৰিব ঋষিবৰ মোক ক্ষমা কৰিব কি কৰে ৰাজন সম্পৰ্কত মই আপোনাৰ জোঁৱাই
ক্ষমা বিচাৰি মোকে লজ্জিত নকৰিব ৰাজনে। বাৰু কওকচোন ৰাজনে, আগমনৰ উদ্দেশ্য? জগত কল্যাণৰ হেতু আয়োজন কৰিছোঁ মই এক দেৱযজ্ঞ। দেৱযজ্ঞ? সেয়েহে আহিছিলোঁ আপোনাৰ আশ্ৰমে। ভাগ্যক্ৰমে দেৱ ঋষিলো লভিৰ সখ্যা। দেৱ ঋষি ৰাজন। দয়া কৰি উপস্থিত থাকি যজ্ঞত আমাক কৰে যেন কৃতাৰ্থ। নিশ্চয় নিশ্চয় ৰাজন, সকলোতো ভগৱন্তৰে লীলা। পিছে মই এতিয়া বিদায়হে মাগিলো নে কি কোৱা মুনিবৰ? যাওক দেৱঋষি। নাৰায়ণ। ভকতৰ প্রাণ ধন নারায়ণ মুকুন্দ মুরারি ভক্তি ভাবে ভজু হরি তুষ্ট হইবা তুমি এ হরি তোমার মহিমা বুঝিম কি দরে এ হরি হে হরি স্থান দিবা মুখ শরণে নারায়ণ নারায়ণ নারায়ণ। দেখিব যাওক দেৱঋষি। হে ৰাজন, একে মহৎ কাৰ্য কৰিবলৈ লৈছে আপুনি। ঋষিবৰ ৰাজন, বিজ্ঞজনৰ পৰামৰ্শত যজ্ঞৰ যজমানৰ দায়িত্ব আপোনাকে কৰিব বিচাৰো অৰ্পণ। হে ৰাজন, ঋষিবৰ একে মহৎ কাৰ্য অৰ্পণ কৰিলে আপুনি। ভগৱন্তৰ আশীষ বুলি মানি আপোনাৰ প্ৰস্তাৱ মই সাদৰেৰে কৰিলো গ্ৰহণ। ধন্যবাদ ঋষিবৰ। এপষেক পাছতেই আৰম্ভ হ'ব যজ্ঞ। আই সুকন্যা সহিতে উপস্থিত থাকে যেন যজ্ঞত। এতিয়া মই বিদায়হে মাগিছোঁ। চাহক বেটা, ব'লা প্ৰিয়ে। সজ্জাতিৰ যজ্ঞক লৈ সন্দেহ বাঢ়িছে মোৰ শ্ৰৱণৰ যজমানী আৰু অশ্বিনী কুমাৰৰ দেৱত্ব প্ৰাপ্তি হাবিয়কক লৈ। নাই যিমানেই চেষ্টা নকৰক অশ্বিনী কুমাৰে নাপায় দেৱত্ব। বৈদ্য সিহঁত, বৈদ্যৰ মৰ্যাদাই সিহঁতৰ বাবে যোগ্য। দেৱেন্দ্ৰময়ী থাকোঁতে দেৱেন্দ্ৰ জীয়াই অশ্বিনী কুমাৰে কদাপি নাপায় দেৱত্ব। দিবৰ মহারাজ যজ্ঞৰক্ষণ সমাগত। আমন্ত্ৰিত অতিথিসকলৰ আদৰ শুশ্ৰূষাৰ কৰা হৈছেনে ব্যৱস্থা? তাৰ বাবে কোনো চিন্তা নকৰিব মহাৰাজ। সেনাপতি আৰু যুৱগণে নিমন্ত্ৰিত অতিথিগণক আদৰ সম্ভাষণেৰে কৰাইছে আপ্যায়ন আৰু বিশিষ্ট অতিথিগণক আসন দিয়া হৈছে জ্ঞানৰ স্থলী। উত্তম, অতি উত্তম। আহিব ধৰিছে অতিথিগণ। করুণা বৈরা করুণা হে করুণা বৈরা
নারায়ণ নারায়ণ আহক দেৱৰীষি রাজন আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে আমাৰ জীৱন নারায়ণ নারায়ণ এই স্থান গ্ৰহণ কৰক ধন্য ধন্য রাজন ধন্য হল মই তোমার নিমন্ত্রণ রক্ষা করে দেৱৰীষি মহৰ্ষি আহক মহৰ্ষি এই স্থান গ্ৰহণ কৰক মহৰ্ষি ৰাজন পাছে মোৰ কন্যা সুকন্যা ক'ত ৰাজন পিতৃগৃহতে যজ্ঞানুষ্ঠান আৰু কন্যা অনুপস্থিত থকাটো জানো সম্ভৱ সুকন্যা গৈছে অন্তেশপুৰে সখী আৰু মাতৃগণৰ সাক্ষাতৰ হেতু সেই নিমন্ত্ৰিত অতিথিগণ আপোনা হবৰ আগমনে প্ৰবৃত্ত কৰিলে আমাৰ জীৱন বিজ্ঞজনৰ পৰামৰ্শত আয়োজন কৰা এই দেৱযজ্ঞৰ যজমানৰ দায়িত্ব ভিগু নন্দন মহৰ্ষি শ্ৰৱণক কৰিলো অৰ্পণ উত্তম উত্তম রাজন দেৱৰীষি ভিগুনন্দন এই যজ্ঞর বাবে উত্তম তেন্তে ভগৱন্তৰ আশীষ লৈ আমি যজ্ঞৰ কাম কৰোঁ আৰম্ভ নারায়ণ নারায়ণ ওম হৃষিকেশায় নমঃ ওম মহেশায় নমঃ ওম ব্রহ্মদেবায় নমঃ অগ্নিদেবায় নমঃ গণেশায় নমঃ ইন্দ্রায় নমঃ অশ্বিনী কুমারায় নমঃ শ্রবণ সাবধান শ্রবণ কি কার্য করিলি তাই কিয় দিলি অশ্বিনী কুমারক ধৈৰ্যৰ ভাগ না জানো নেকি অতি নিজ ভাৱে জন্ম সিহঁত বৈদ্য সিহঁত ক্ষান্ত হক দেবেন্দ্ৰ যজ্ঞৰ পূৰ্ণাহুতি মোৰ নকৰিব হাক ক্ষান্ত হক হজ্জতি তই অথন্তৰৰ মূল পতৰাই যজ্ঞতই কোনো পুণ্যৰ হেতু তোৰ ভণ্ড জোঁৱাই লভিলে নৱ যৌৱন আৰু তাৰে প্ৰতিদান স্বৰূপে যজ্ঞপতি দেৱ বৈদ্যক দিলি যজ্ঞৰ ভাগ মহৰ্ষি অহংকাৰী স্বাৰ্থলোভী পুৰন্দৰ মহৰ্ষি তোৰ আহৰিত ইমান শিষ্টাচাৰে সভ্যজন বিৰাজমানে যজ্ঞস্থলীতে তেনে স্থলতে কাকো নকৰি সন্মানে দাম্ভিক বচনেৰে বুলিছ তই নিজৰে পৰিচয় নহয় অশ্বিনী কুমাৰ যাৰ সন্তান অশ্বৰূপী সূৰ্য আৰু অশ্বিনীৰূপী সংজ্ঞা তেওঁলোকে বৈধ সন্তান শ্ৰৱণ তোৰ ইমান দুঃসাহস
বৈশ্যক লৈ তোৰ ইমান অহংকাৰ নিশি নিৰি তই ভিগুনন্দনক নিশি নিৰি তই শ্যামনক পুৰন্দৰ আজি তই চক্ষুৰে দেখিবি মোৰ তপোবল নারায়ণ দেবেন্দ্ৰ যি বৈশ্যক লৈ তই কৰ অহংকাৰ হে বৈশ্য তোৰ হাততে ধৰক কি লাগে এই বজ্ৰময় তোৰ দৰ্প কৰো শূন্য নারায়ণ কি বজ্ৰ মোৰ নেৰাই হাতৰ পৰা দবিচিৰ অস্থিৰে নিৰ্মিত বজ্ৰ চলে মোৰ নিৰ্দেশত আচৰিত আচৰিত বজ্ৰ মোৰ নেৰাই হাতৰ পৰা দেৱৰকী মোক ৰক্ষা কৰক দেৱৰকী মোক ৰক্ষা কৰক বজ্ৰ মোৰ নেৰাই হাতৰ পৰা নারায়ণ নারায়ণ বাথব দেৱৰকী মই নোৱাৰিম বাথব দেৱৰকী মই কদাপিতো নোৱাৰিম হে ভিগুনন্দন মোক ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক খেমিউক ৰিখিবৰ ধৰু চৰণত অহংকাৰত মত হৈও কৰো অপৰাধ মই অতি মূঢ়মতি ধাৰ বাৰম্বাৰ কৰো হেৱা ধাৰ হে মহৰ্ষি বৈদ্য বুলি আৰু মই অশ্বিনী কুমাৰক নকৰো তিৰস্কাৰ অশ্বিনী কুমাৰৰ দেৱত্ব পাত্ৰিতাৰ মই নিদিওঁ বাধা হে মহৰ্ষি আপোনাৰ অভিশাপ ঘূৰাই লওক মহৰ্ষি ঘূৰাই লওক হে দেৱৰাজ আপোনাৰ শত কোটি অপৰাধী মই কৰিলো মাৰ্জনা ময়ো দিছিলো আপোনাক শিক্ষণ পুৰন্দৰ দেৱত্ব মাজত আৰু নানিবা বিভেদ নারায়ণ প্ৰণাম মহৰ্ষি প্ৰণাম প্ৰণাম মনোনন্দন সজ্জতি আপোনালোকে মোৰ সৰ্ব অপৰাধ কৰিব ক্ষমা পুনৰবাৰ মই আপোনালোকক জনাইছো নমস্কাৰ মোৰ সৰ্ব অপৰাধ কৰিব ক্ষমা মই এতিয়া যাওঁ অমৰাৱতীপুৰে নারায়ণ নারায়ণ প্ৰণাম দেৱৰষি আপোনাক জনাইছো আমাৰ সশ্ৰদ্ধ প্ৰণাম হে মহৰ্ষি কিদৰে কৃতজ্ঞতা জনাও আপোনাক আপোনাৰ কৃপাতে লভিলো দেৱত্ব হে দেৱদ্ৰয় মুনিবৰ আমি নিমিত্ৰহে মাত্ৰ আমি কেৱল কৰ্তব্যহে কৰিছো পালন সকলো ভগৱন্তৰ কৃপা দিয়া হবে জয় ধ্বনি জয় শ্ৰী হৰিৰ জয় শ্ৰী হৰিৰ জয় শ্ৰী হৰিৰ
হে অতিথিগণ আপোনাসৱৰ কৃপাত যজ্ঞ আজি মোৰ হ'ল সম্পন্ন সেয়েহে সকলোকে পুনৰবাৰ জনাইছো কৃতজ্ঞতা আৰু মহৰ্ষি আপোনাক জনাও অনুৰোধ কিছুদিন যেন আমাৰ আতিথ্য কৰে গ্ৰহণ কিন্তু নারায়ণ নারায়ণ মহর্ষি এই সুযোগ তুমি নকৰিবা অৱজ্ঞা আমি হেন নীতি নাৰদকে কোনেও এনেহেন সুযোগ নিদিয়ে দেৱৰ্ষিৰ পৰামৰ্শ মানি আমি ৰাজনৰ প্ৰস্তাৱ কৰিলো গ্ৰহণ নারায়ণ পিছে দেৱৰ্ষি আপুনিও ও নারায়ণ 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 মই হেন ব্ৰাহ্মণক ব্ৰহ্মচাৰীক তুমি সংসাৰৰ মোহমায়াত নানিবাহে দেখিবৰ বাৰু এতিয়া মই বিদায়হে মাগিলো নারায়ণ নারায়ণ যাওক দেৱৰ্ষি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুক শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুক নারায়ণ 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 দেৱৰীষিৰ লগতে আমিও বিদায় মাগিছো ৰাজন প্ৰণাম মহৰ্ষি যাওক অশ্বিনী কুমাৰী যাওক দেৱৰ্ষি বলক আমিও এতিয়া কৰোগৈ বিশ্ৰাম বলক ৰাজন রঙ্গ